হেল্ল' ষ্টুডেণ্টছ, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 8ৰ অসমীয়াৰ পাঠ 14 নাম হ'ল সংস্কৃতি আৰু আমাৰ জীৱন। এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰু সৰুকৈ আৰু ডাঙৰ ডাঙৰকৈ দুটা ষ্টাইলতে মই দিম। যাক সৰুকৈ লাগে সৰুকৈ লিখি ল'বা, যাক ডাঙৰকৈ লাগে ডাঙৰকৈ লিখি ল'বা, ঠিক আছে। সেই ভিডিঅ'টো শেষলৈকে চাবা আৰু লগতে মই কৈ দিম তোমালোকৰ পৰীক্ষাৰ বাবে কোনবোৰ প্ৰশ্ন ইম্পৰ্টেণ্ট হয় আৰু কোনবোৰ নহয়, ঠিক আছে। মষ্ট ইম্পৰ্টেণ্ট কোনবোৰ আৰু কোনবোৰ একে লিষ্ট ইম্পৰ্টেণ্ট। গতিকে ভিডিঅ'টো শেষলৈকে চাবা, স্কিপ নকৰিবা। এইটো চেপ্টাৰৰ পৰা যদি বেলেগ ভিডিঅ' লাগে তোমালোকক আৰু তেনেকৈ বুজাই দিয়া ভিডিঅ' বা MCQৰ ভিডিঅ' বা মাজৰ কুৱেশ্যনৰ ভিডিঅ' তেন্তে কমেণ্ট কৰিবা। যদি 200 ওপৰত কমেণ্ট আহে তেতিয়া মই বনাবলৈ চেষ্টা কৰিম নিশ্চয়। আৰু বনালে পৰাপক্ষত যোনে যোনে কমেণ্ট কৰিবা তাৰ কমেণ্টত মই সেই ভিডিঅ'টোৰ লিংক চেণ্ড কৰি দিম। অ'কে, এতিয়া আজিৰ ভিডিঅ'ত মই তোমালোকক অকল এই ক্ৰিয়াকলাপৰ প্ৰশ্নোত্তৰবোৰহে সলিউশ্যন দিম, মানে আনচাৰ দিম আৰু। গতিকে ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 1 নম্বৰ উত্তৰ দিয়াৰ ফাৰ্ষ্টে উত্তৰবোৰ মই দি ল'ম, পিছত বাকীবোৰ চাম। আৰু এই 1 নম্বৰ উত্তৰ দিয়াৰ ক খৰ পৰা লৈ একদম ঝলৈকে গোটেইকেইটা প্ৰশ্ন ইম্পৰ্টেণ্ট হয়, গোটেইকেইটা প্ৰশ্ন পৰীক্ষাত আহে। গতিকে ভালকৈ চাবা, চিন্তা নকৰিবা, মই সৰু আৰু ডাঙৰ দুইটা ষ্টাইলতে দিম। এতিয়া চোৱা, এই 1 নম্বৰ ক প্ৰশ্নটো কৈছে আমাক সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন হয়। উত্তৰ লিখিবা, সংস্কৃতি গঢ়ি উঠিবলৈ এখন সমাজৰ প্ৰয়োজন হয়। যাক সৰুকৈ লাগে উত্তৰটো অকল এখন সমাজৰ লিখি ডায়েৰী দি দিলে হ'ব, ঠিক আছে। মানে এই দাঁত কৰি দিছোঁ যে, দাঁত কালাৰ কৰি দিছোঁ, অকল এইখিনি লিখি পেলাই ডায়েৰী দি দিলে হ'ল, যাক সৰুকৈ লাগে। পৰাপক্ষত মই ক'ম ডাঙৰকৈ লিখিবা, ডাঙৰকৈ লিখিলে মানে মাৰ্কছ কাটা চান্স একদম কম থাকে, মানে মাৰ্কছ নাকাটেই বাইদেউহঁতে বা ছাৰহঁতে। আৰু যদি সৰুকৈ দিয়া তেতিয়া হাফ কাটি দিব পাৰে, গতিকে পাৰিলে ডাঙৰকৈ লিখিবা। আৰু যোনে নোৱাৰা সৰুকৈ লিখাই একো নাই। খ নম্বৰ প্ৰশ্নটো কৈছে আমাক সমাজ কাৰ দ্বাৰা গঠিত হয়। উত্তৰ লিখিবা, সমাজ মানুহৰ দ্বাৰা গঠিত হয়। যাক সৰুকৈ লাগে অকল মানুহৰ বুলি লিখিলেই হ'ল। গ নম্বৰ সংস্কৃতিৰ অন্যতম উপাদান কি। উত্তৰ লিখিবা, সংস্কৃতিৰ অন্যতম উপাদান হ'ল আমাৰ আচৰণ। যাক সৰুকৈ লাগে অকল আমাৰ আচৰণ লিখিবা। ঘ নম্বৰ কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বুটলা হয়। উত্তৰ লিখিবা, কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা সংস্কৃতিৰ শইচ বুটলা হয়। যাক সৰুকৈ লাগে সংস্কৃতিৰ শইচ, এইটো লিখিলে হ'ব। এতিয়া নেক্সট ঙ নম্বৰ কুৱেশ্যনটো কৈছে আমাক সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ কি কৰিব লাগে। উত্তৰ লিখিবা, সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ ভাল কাম আৰু সুচিন্তা কৰিব লাগে। সৰুকৈ যাক লাগে ভাল কাম আৰু সুচিন্তা লিখিলে হ'ব। প্ৰথম 6 নম্বৰ সংস্কৃতিৰ ৰূপ দুটা কি কি। উত্তৰ লিখিবা, সংস্কৃতিৰ ৰূপ দুটা হ'ল এটা বাহ্যিক আৰু আনটো আভ্যন্তৰীণ। যাক সৰুকৈ লাগে এটা বাহ্যিক আৰু আনটো আভ্যন্তৰীণ লিখিলে হৈ যাব। দ্বিতীয় 6 নম্বৰ মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস কি। উত্তৰ হ'ব, মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস চৌপাশৰ বিনন্দীয়া প্ৰকৃতি। যাক সৰুকৈ লাগে অকল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি লিখি দিবা। বৰ্গীয় জ কৃষ্টিৰ আধাৰ কি। উত্তৰ হ'ব, কৃষ্টিৰ আধাৰ হ'ল কৃষি। যাক সৰুকৈ লাগে অকল কৃষি বুলি লিখি দিলেই হ'ল। ঝ নম্বৰ দখনা আৰু চৌবন্দী মূলতঃ কোন জনগোষ্ঠীৰ মহিলাৰ পোচাক। উত্তৰ লিখিবা, দখনা বড়ো আৰু চৌবন্দী নেপালী জনগোষ্ঠীৰ মহিলাৰ পোচাক। যাক সৰুকৈ লাগে বড়ো আৰু নেপালী এনেকৈ লিখি দিবা। এতিয়া 2 নম্বৰখিনি চাওঁ, চমু উত্তৰ দিয়া, ঠিক আছে। এতিয়া এইসমূহ চাম আমি, এইবোৰো তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়, আহি থাকে প্ৰায়, ঠিক আছে। প্ৰথম প্ৰশ্নটো কৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ মই দুটা লিখিছোঁ, এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু। যাক ডাঙৰকৈ লাগে উত্তৰটো এইটো উত্তৰ লিখিবা, আৰু যাক সৰুকৈ লাগে এই উত্তৰটো লিখিবা। নেক্সট খ নম্বৰ প্ৰশ্নটো এইটো, আৰু ইয়াৰ উত্তৰটো এইটো লিখিছোঁ মই। যাক সৰুকৈ লাগে এই উত্তৰটো, এনেতো উত্তৰটো সৰুৱে, ইয়াতকৈও যদি কাৰোবাক সৰুকৈ লাগে তেন্তে এই দাঁত কালাৰ কৰাখিনি লিখিলে হ'ল, ঠিক আছে। জলবায়ুৰ ভিন্নতা, খাদ্য ৰীতিৰ অভ্যাস বা জীৱনশৈলীৰ বৈশিষ্ট্য এইখিনি লিখিলে হ'ল, যাক বেছি সৰুকৈ লাগে। পাৰিলে গোটেইখিনি লিখিবা। এতিয়া গ নম্বৰ খাদ্য ৰীতিৰ ভিন্নতাই সংস্কৃতিত কিদৰে প্ৰভাৱ পেলায়। এইটোৰ কাৰণেও মই দুটা আনচাৰ লিখিছোঁ, এটা ডাঙৰ এইটো আৰু সৰু। যাক সৰুকৈ লাগে সিহঁতে এই দাঁত কালাৰ কৰাখিনি লিখিবা, আৰু যাক ডাঙৰকৈ লাগে গোটেইখিনি লিখিবা, ঠিক আছে। চ' লিখি ল'বা, তোমালোকে চাইছে। এতিয়া ঘ নম্বৰ প্ৰশ্ন এইটো আৰু ইয়াৰ উত্তৰ এইটো, ঠিক আছে। এইটো ইয়াতকৈ আৰু সৰু হ'ব নোৱাৰে, গতিকে সকলোৱে এইটোৱে লিখিব লাগিব।
মই সৰু কৰিব পাৰিলে কৰি দিলোঁ হয়, কিন্তু ইয়াতকৈ সৰু যদি কৰোঁ মেইন উত্তৰটোৱে নোসোমাব, সেয়ে ইয়াতকৈ আৰু সৰু কৰা নাই। চবেই এইটোৱে লিখিবা। এতিয়া 2 নম্বৰ গোটেইকেইটা ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহে, ক'ব নোৱাৰি কোনটো কেতিয়া আহি যায়, গতিকে ইম্পৰ্টেণ্ট হয়, চাই যাবা। 3 নম্বৰ বুজাই লিখা, সেইবোৰো ইম্পৰ্টেণ্ট হয় দেই। এতিয়া এইবোৰ অকণমান ডাঙৰ হ'ব, তথাপিও মই এইবোৰৰ দুটা দুটাকৈ আনচাৰ লিখি দিছোঁ মই, ঠিক আছে। ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ ডাঙৰটো হ'ল এইটো, এইখিনিৰ পৰা ষ্টাৰ্ট হ'ব, এইখিনিৰ পৰা এইখিনিলৈকে লিখিবা, পিছত এইখিনিৰ পৰা এইখিনিলৈকে লিখিবা, পিছত এইখিনিৰ পৰা এইখিনিলৈকে লিখিবা, আৰু একে শেষত এইখিনিৰ পৰা এইখিনিলৈকে লিখিবা, ঠিক আছে। যাক ডাঙৰকৈ লাগে তেনেকৈ লিখিবা, আৰু যাক এই প্ৰশ্নটোৰ উত্তৰ সৰুকৈ লাগে অকল এই হালধীয়াখিনি লিখিলে হ'ব, ঠিক আছে, অকল এই হালধীয়াখিনি লিখিলেই হ'ব। 3 নম্বৰ প্ৰশ্নটো এইটো, আৰু ইয়াৰ উত্তৰ মই দুটা লিখিছোঁ, এটা ডাঙৰটো এইখিনিৰ পৰা লৈ এইখিনিলৈকে লিখিবা, পিছত এইখিনিৰ পৰা লৈ এইখিনিলৈকে লিখিবা, আৰু যাক সৰুকৈ লাগে অকল এই হালধীয়া কালাৰ কৰাখিনি লিখিলে হ'ল, অকল এইখিনি লিখি দিবা, ঠিক আছে, বেলেগ একো লিখিব নালাগে, অকল এইখিনি। নেক্সট 4 নম্বৰ ব্যাখ্যা কৰা। এতিয়া তোমালোকে কিছুমানে ক'ব পৰা যে আপুনি পঢ়ি নিদিলে কিয়, এতিয়া মানে মই পঢ়ি দিলে ভিডিঅ'টো বহুত লং হৈ যাব ন, সেইকাৰণে পঢ়ি দিয়া নাই মই, ঠিক আছে। গতিকে তোমালোকে চাই ল'বা, তেনেকৈ ভিডিঅ'টো প'ষ্ট কৰি লিখিবাহে তোমালোকৰ, হয় নাই, মইতো বুজাই দিয়া নাই। বুজাই দিয়া যদি ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰিবা, মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। এতিয়া 4 নম্বৰ ব্যাখ্যা কৰা। এতিয়া ক নম্বৰ প্ৰশ্নটো এইটো, ইয়াৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ, এটা এইখিনিৰ পৰা লৈ এইখিনিলৈকে লিখি ল'বা, আৰু এইখিনিৰ পৰা লৈ এইখিনিলৈকে লিখিবা, আৰু এইখিনিৰ পৰা লৈ এইখিনিলৈকে লিখিবা, মানে এইটো ডাঙৰ উত্তৰটো আৰু, ঠিক আছে। আৰু যাক এইটো সৰু উত্তৰ লাগে অকল এইখিনি লিখিলেই হ'ল, অ'কে। এতিয়া 4 নম্বৰ খটোৰ কাৰণে এইটো প্ৰশ্ন, আৰু তাৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ, এইখিনিৰ পৰা লৈ এইখিনিলৈকে, পিছত এইখিনিৰ পৰা লৈ এইখিনিলৈকে, পিছত আৰু নাই, মানে তোমালোকে এইখিনিৰ পৰা লৈ তোলালৈকে লিখি পেলাই এনেৰ পৰা লৈ সোপানলৈকে লিখিবা, এইটো ডাঙৰ উত্তৰ, মানে যাক ডাঙৰকৈ লাগে সিহঁতে এনেকৈ লিখিবা, আৰু যাক সৰুকৈ লাগে সিহঁতে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এনেকৈ লিখি দিবা, চিম্পল, এইখিনিয়ে হালধীয়া কালাৰখিনি। এতিয়া গ নম্বৰ প্ৰশ্নটো এইটো, এতিয়া ইয়াৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ, ডাঙৰ উত্তৰটো এইটো, যাক ডাঙৰকৈ লাগে উত্তৰ বুলি লিখি এইখিনিলৈকে লিখিবা, পিছত এই নদীৰ পৰা লৈ এই প্ৰকৃতিলৈকে লিখি দিবা, আৰু যাক সৰুকৈ লাগে অকল এই পেৰেগ্ৰাফটো, হালধীয়া পেৰেগ্ৰাফটো লিখিলেই হ'ল, ঠিক আছে। এতিয়া মই তোমালোকক দুটা উত্তৰ দি দিলোঁ, তোমালোকে লিখি ল'বা যাক যেনেকৈ লাগে। মানে কমেণ্টত বহুতে কৈ থাকে আৰু যে ডাঙৰকৈ দিলে কয় সৰুকৈ লাগে, আৰু সৰুকৈ দিলে কয় ডাঙৰকৈ লাগে, গতিকে মই দুটাই দি দিছোঁ, এতিয়া যাক যেনেকৈ লাগে লিখি ল'বা আৰু। এতিয়া ষ্টুডেণ্টছ, ভিডিঅ'টোৰ মাজতে মই অকণমান সময়লৈ কৈ দি আছোঁ যে মই তোমালোকৰ ক্লাছ 8 অসমীয়াৰ সকলোবোৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ, তাৰে অলৰেডি বহুতখিনি বনালোঁ, আৰু 2-এটা বাকী আছে, সেইবোৰ বনাম। চ' সেই সকলোবোৰ ভিডিঅ' প্লে'লিষ্টৰ লিংক মই মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থ'ম। তোমালোকে যোনে মোৰ পৰা গোটেই ক্লাছ 8ৰ অসমীয়াৰ প্ৰশ্ন উত্তৰৰ মানে নোটছ বিচাৰা সিহঁতে সেই প্লে'লিষ্টটোত চেক কৰিলে পাই যাবা, ঠিক আছে। এতিয়া বহুতে প্ৰব্লেমটো হ'ল ডেছক্ৰিপশ্যন খুলিবই নাজানে, আৰু বহুতে জানে, ভাল, যোনে জানে ভাল, তোমালোকে চাবা, আৰু যোনে নাজানা তেওঁলোকৰ বাবে মই শিকাই দি আছোঁ। যেতিয়ালৈকে ইউটিউবটো আপডেট নহ'ব এনেকৈ খুলিব পাৰিবা। এতিয়া ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে ফাৰ্ষ্টে ভিডিঅ'টো সৰু কৰি ল'বা, সৰু কৰি এই MORE দেখা পাইছানে, সেইটো MORE এই অপশ্যনটো ক্লিক কৰি দিবা, ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খুলি যাব। ইয়াত আকৌ এই MORE তলত যে আছে এইটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব, আৰু এই পেজটোৱে হ'ল ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন। ইয়াতে তোমালোকে ডাউনলোড PDF-ৰ অপশ্যন পাবা, য'ত ক্লিক কৰিলে তোমালোকে ক্লাছ 8 অসমীয়াৰ সকলোবোৰ চেপ্টাৰৰ PDF নোটছ পাই যাবা। গতিকে যাৰ লিখিব মন নাই ইয়াত ক্লিক কৰি PDF নোটছ ডাউনলোড কৰি ল'বা, যি মই বনাইছোঁ নিজে। এই তোমালোকে যে ভিডিঅ'ত দেখা পোৱা মই যিবোৰ প্ৰশ্ন উত্তৰ দিওঁ, য'ত ডাঙৰ আৰু সৰু দুইটা উত্তৰে আছে, তেনেকুৱা নোটছ, ঠিক আছে, তেনেকুৱা নোটছ পাই যাবা। এতিয়ালৈকে বনাই কমপ্লিট হোৱা নাই, যেতিয়া হৈ যাব মই দি দিম, আৰু আগতে কৈ দিছোঁ কিবা এটা পে' কৰিব লাগিব, কিন্তু দেই ফ্ৰী নহয়। নেক্সট প্লে'লিষ্ট লিংক পাবা ক্লাছ 8 অসমীয়াৰ, য'ত ক্লিক কৰিলে মই যিমানবোৰ ক্লাছ 8ৰ অসমীয়াৰ ভিডিঅ' বনাইছোঁ সকলো পাই যাবা। ইয়াৰ পিছত মই তোমালোকক এটা অল ক্লাছ 8 ছাবজেক্ট ভিডিঅ'ৰ প্লে'লিষ্টৰ লিংক দি দিম, য'ত ক্লিক কৰিলে তোমালোকে অসমীয়া, ইংলিছ, ছায়েন্স যিমান মই ভিডিঅ' বনাইছোঁ ক্লাছ 8ৰ কাৰণে সকলো পাই যাবা। নেক্সট মোৰ হোৱাটছআপ চেনেল, ইনষ্টাগ্ৰাম, ফেচবুক এইবোৰৰ লিংক থাকিব, গৈ পেলাই ফ'ল' কৰি দিবা। আৰু ভৱিষ্যতে এটা এপ লঞ্চ কৰিম বুলি ভাবি আছোঁ মই,
তোমালোকক পঢ়োৱাৰ কাৰণে যদি লঞ্চ কৰোঁ ইয়াতে লিংক দি দিম, গৈ পেলাই ডাউনলোড কৰি ল'বা। চ' এইখিনি আছিল তোমালোকক ক'বৰ কাৰণে ইয়াত। এতিয়া ষ্টুডেণ্টছ মইতো তোমালোকক ক'লোৱেই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। গতিকে পৰীক্ষাৰ কাৰণে চাবা, কোনটো আহি যায় তোমালোকৰ কাৰণে ঠিক নাই, মানে প্ৰেডিক্ট কৰিব নোৱাৰি। এতিয়া 5 নম্বৰখিনি এইখিনি ইমান এটা ইম্পৰ্টেণ্ট নহয় দেই। চ' দি আছোঁ মই, যাক লাগে লিখি ল'বা। তোমালোকক মানে অলপমান ধ্বনি মিল থকা শব্দবোৰ লিখিব দিছে, যেনেকৈ কৃষ্টি, দৃষ্টি, কি হ'ব সৃষ্টি, তেনেকুৱা। ঠিক আছে, মই লিখি দি আছোঁ, তোমালোকে চাই লিখি ল'বা। এয়া চোৱা, কৃষ্টি, দৃষ্টি, সৃষ্টি, বৃষ্টি, পুষ্টি, সন্তুষ্টি লিখি ল'বা চাইছে। স্তুতি, নতি, উন্নতি, অৱনতি, গতি, প্ৰতি, ৰাতি। অ'কে, চাই লিখি ল'বা। এতিয়া এইখিনিটো কৰা হ'ল 5 নম্বৰ ক। 5 নম্বৰ খ তোমালোকক কি দিছে, তোমালোকক উপসৰ্গ দিছে। ঠিক আছে, উপসৰ্গ দিছে, যেনেকৈ সম এটা উপসৰ্গ হয়, সেই উপসৰ্গটো কৃতি নামৰ শব্দত লগ লাগি কি হৈ যায়, সংস্কৃতি। তেনেকৈ প্ৰতি এটা উপসৰ্গ, অৱ এটা উপসৰ্গ, অনু এটা উপসৰ্গ, এই উপসৰ্গবোৰ লগ লগাই এটা শব্দ বনাব দিছে, আৰু সেই শব্দবোৰ দি এই উপসৰ্গবোৰ লগ লগাই 5টাকৈ শব্দ বনাব দিছে, আৰু সেই 5টা শব্দ দি এটাকৈ বাক্য ৰচনা কৰিব দিছে। মানে এনেকৈ চোৱা, মই দেখাই দি আছোঁ। চোৱা, যেনেকৈ প্ৰতি এটা উপসৰ্গ হয়, প্ৰতি দি মই 5টা শব্দ বনাইছোঁ, প্ৰতিবাদ, প্ৰতিবিম্ব, প্ৰতিজ্ঞা, প্ৰতিকাৰ, প্ৰতিটো। এই 5টা শব্দ দি এটা বাক্য ৰচনা কৰা। প্ৰতিবাদ দি এইটো বাক্য ৰচনা, প্ৰতিবিম্ব দি এইটো বাক্য ৰচনা, প্ৰতিজ্ঞা দি এইটো তেনেকৈ। ঠিক আছে, এতিয়া এই কামটো তোমালোকৰ কাৰণে মানে তোমালোকক প্ৰতি উপসৰ্গ দি, অৱ উপসৰ্গ দি, অনু, বি, উত এই গোটেইকেইটা উপসৰ্গ দি কৰিব দিছে। চ' তোমালোকে এনেকৈ কৰিবা, উত্তৰ বুলি দি এনেকৈ লিখি ল'বা প্ৰতি উপসৰ্গটোৰ কাৰণে। নেক্সট অৱ উপসৰ্গটোৰ কাৰণে এনেকৈ লিখি ল'বা। ধৰা পাইছা ন? আশা কৰোঁ ধৰা পাইছা। যদি ধৰা পোৱা নাই, ছেটিংছত গৈ ভিডিঅ' কোৱালিটিটো বঢ়াই ল'বা। ঠিক আছে, লাগিলে মই অকণ জুম কৰি দিছোঁ ৰ'বা। আই থিংক এতিয়া ধৰা পাবা ধুনীয়াকৈ। ঠিক আছে, এতিয়া ধৰা পাবা। অৱটোৰ কাৰণে এনেকৈ লিখিবা। নেক্সট অনু উপসৰ্গটোৰ কাৰণে এনেকৈ লিখিবা। নেক্সট বি উপসৰ্গটোৰ কাৰণে এনেকৈ লিখিবা। নেক্সট আৰু লাষ্ট উত উপসৰ্গটোৰ কাৰণে এনেকৈ লিখিবা। ঠিক আছে, এনেকৈ লিখি দিবা। এতিয়া 5 নম্বৰখিনি শেষ। 6 নম্বৰখিনি তোমালোকক কি দিছে, 6 নম্বৰ তোমালোকক পাঠটোত থকা জুৰীয়া শব্দবোৰ বাছি উলিয়াব দিছে। কি কৰিব দিছে, পাঠটোত থকা জুৰীয়া শব্দবোৰ বাছি উলিয়াব দিছে। মই উলিয়াই লিখি দিছোঁ, চাই লোৱা। আচাৰ, আচৰণ, চিন্তা, ভাৱনা এনেকৈ কৈ বহুতগাল জুৰীয়া শব্দ আছে পাঠটোত, মই লিখি দিছোঁ এইবোৰ। এইখিনিলৈকে আছে, চাই ল'বা। ঠিক আছে, অ'কে। এতিয়া তোমালোকৰ মইতো ক'লোৱেই 5 নম্বৰ আৰু তোমালোকৰ এয়া যে 6 নম্বৰ ইমান এটা ইম্পৰ্টেণ্ট নহয়, মানে আহিব পাৰে কিন্তু লিষ্ট ইম্পৰ্টেণ্ট। ঠিক আছে, এতিয়া 7 নম্বৰটো বহুত ইম্পৰ্টেণ্ট, অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। জানাই তোমালোকে বাক্য ৰচনাবোৰ কিমান ইম্পৰ্টেণ্ট হয়। চ' এইবোৰ চাই যাবাই। চ' বাক্য ৰচনাকেইটাৰ উত্তৰ মই লিখি দিছোঁ। চোৱা, 1 নম্বৰ আচাৰ বিচাৰ দি বাক্য ৰচনা কৰিব দিছে, এইটো বাক্য ৰচনা কৰি দিছোঁ। মই যিমান পাৰোঁ সৰুকৈ আৰু সহজ সৰলভাৱে বাক্যকেইটা ৰচনা কৰিব খুজিছোঁ। ঠিক আছে, কাৰোবাৰ যদি ভাল লাগে নাই তোমালোকে নিজে বেলেগ এটা কৰি যাব পৰা, কিন্তু মই যিমান পাৰোঁ সৰু আৰু সহজ সৰলভাৱে কৰিছোঁ। চ' চাই লিখি ল'বা। আচাৰ বিচাৰ দি এইটো, সাজ পোছাক দি এনেকৈ, পেট পূজা দি এনেকৈ, বিনন্দীয়া দি এনেকৈ, উৎসৱ পাৰ্বণ দি এনেকৈ। ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'বা। এতিয়া নেক্সট তোমালোকৰ জানো অহা এটা পেৰেগ্ৰাফ দিছে, দি পেলাই এই 8 নম্বৰ ক খ দুটা কুৱেশ্যন দিছে। তোমালোকক সেই পেৰেগ্ৰাফটো পঢ়ি পেলাই মানে জানো অহা বাকচটো পঢ়ি পেলাই সেই ক আৰু খ উত্তৰ দিব দিছে। চ' মই তোমালোকৰ কাৰণে দি দিছোঁ। চোৱা, এইটো ক প্ৰশ্ন, এইটো ক উত্তৰ, এইটো খ নম্বৰ প্ৰশ্ন, এইটো খ নম্বৰ উত্তৰ। এইবোৰ যিহেতু সৰুকৈ আছে হয় নাই উত্তৰবোৰ, সেইকাৰণে মই আৰু সৰু কৰা নাই। ঠিক আছে, আৰু এইবোৰ পৰীক্ষাত অহা চান্স আছে, পৰীক্ষাত আহিব পাৰে, চাবা। এতিয়া নেক্সট 9 নম্বৰটো পৰীক্ষাত অহা চান্স আছে। এতিয়া 9 নম্বৰটোৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ, এটা ডাঙৰ এটা সৰু। এইটো কালাৰ নকৰাটো ডাঙৰ আৰু এইটো কালাৰ কৰাটো সৰু। ঠিক আছে, যাক যোনটো লাগে লিখি ল'বা। ফাৰ্ষ্টে মই ডাঙৰ উত্তৰটো দেখাই দিছোঁ, তোমালোকে চাই লিখি ল'বা। 9 নম্বৰটোৰ কাৰণে ডাঙৰ উত্তৰটো
এইখিনি বা উত্তৰ বুলি লিখি পেলাই অসমীয়ালৈকে লিখিবা লিখি পেলাই তাৰ তলে তলে মহিলাসকলে লিখি পেলাই পৰালৈকে লিখিবা লিখি পেলাই তাৰ তলে তলে বড়োৰ পৰা কৰেলৈকে আৰু যাক সৰুকৈ লাগে সিহঁতে এইখিনি পালৈ এইখিনিলৈকে লিখি দিবা ঠিক আছে অকল এইখিনি লিখিলেই হ'ল যোনখিনি দেখিব পাৰি আছে তোমালোকে স্ক্ৰীনত অকল সেইখিনি লিখি দিলেই হ'ল এতিয়া 10 নম্বৰটো আহে তোমালোকৰ ঠিক আছে 9 নম্বৰটোতো আহে 10 নম্বৰো আহে কিন্তু ইমান এটা ইম্পৰ্টেণ্ট নহয় ফাৰ্ষ্টে যোনবোৰ মই ইম্পৰ্টেণ্ট বুলি ক'লোঁ সেইবোৰ চাই পেলাই যদি সময় বাছে এইবোৰ চাবা 10 নম্বৰ প্ৰশ্নটো এইটো আৰু 10 নম্বৰ উত্তৰ মই দুটা লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এইটো কালাৰ কৰাটো সৰু ঠিক আছে যাক যোনটো লাগে তোমালোকে চাই লিখি ল'বা প্ৰথমে মই ডাঙৰ উত্তৰটো দেখাই দি আছোঁ সো 10 নম্বৰৰ কাৰণে ডাঙৰ উত্তৰটো এইটো উত্তৰৰ পৰা উত্তৰ লিখি পেলাই জড়িতলৈকে লিখিবা লিখি তাৰ তলে তলে এটা পেৰেগ্ৰাফ চেঞ্জ কৰিবা য'ত তোমালোকে এই আৰম্ভ কৰি এই দি আৰম্ভ কৰি কৰেলৈকে লিখিবা তাৰ তলে তলে আৰু পৰালৈ কৰেলৈকে লিখিবা ঠিক আছে আৰু যাক সৰুকৈ লাগে উত্তৰ বুলি দিবা দি পেলাই হয় পৰা সামগ্ৰিকলৈকে লিখি ল'বা লিখি পেলাই তাৰ তলে তলে এইখিনি পালৈ এইখিনিলৈকে লিখি ল'বা চোৱা ইয়াত মই পেৰেগ্ৰাফ চেঞ্জ কৰিছোঁ গতিকে তোমালোকে ইয়াত পেৰেগ্ৰাফ চেঞ্জ কৰি ল'বা 10 নম্বৰটো হৈ গ'ল 11 নম্বৰ 11 নম্বৰটো তোমালোকৰ ইমান এটা ইম্পৰ্টেণ্ট নহয় ঠিক আছে গতিকে এইটো 11 নম্বৰ প্ৰশ্ন আৰু এইটো 11 নম্বৰ উত্তৰটো এইখিনি পাই ষ্টাৰ্ট হৈছে এইখিনি পাই এইখিনিলৈকে আৰু সেইখিনিলৈকে বুজিলা উত্তৰটো এইখিনি পৰা ষ্টাৰ্ট হৈছে আৰু এইখিনিত শেষ হৈছে ঠিক আছে সো তোমালোকে চাই লিখি ল'বা এইটো ইয়াতকৈ আৰু সৰু হ'ব নোৱাৰে গতিকে ইয়াতকৈ আৰু সৰু কৰা নাই মই চাই লিখি ল'বা এতিয়া তোমালোকৰ 11 নম্বৰ হৈ গ'ল এতিয়া নেক্সট পঢ়ো আহা দিছে পঢ়িবা তোমালোকে পঢ়িলে তোমালোকে কিবা কিবি জানিব পাৰিবা গতিকে পঢ়িবা নেক্সট 12 নম্বৰ তোমালোকক এটা প্ৰশ্ন দিছে এই প্ৰশ্নটো ইম্পৰ্টেণ্ট নহয় একেবাৰে পৰীক্ষাত 1% চান্স আছে বুলি ক'ব পাৰি গতিকে এই প্ৰশ্নটোৰ উত্তৰ মই দি আছোঁ চাই ল'বা যাক লাগে আৰু চাই ল'ব পাৰা মনৰ সন্তুষ্টিৰ কাৰণে এইটো 12 নম্বৰ প্ৰশ্ন এইটো আৰু উত্তৰটো এইখিনি পালৈ এইখিনিলৈকে লিখিবা লিখি পেলাই আৰু আছে এইখিনি পালৈ এইখিনিলৈকে লিখিবা কৰালৈকে লিখি পেলাই উৎসৱৰ পৰালৈ এইখিনিলৈকে লিখি ল'বা অ'কে আৰু এইটো আৰু সৰু কাৰণে যিহেতু ইম্পৰ্টেণ্ট নহয় সেইকাৰণে আৰু ইয়াতকৈ সৰু কৰি দিয়া নাই মই যাক মানে সৰুকৈ লাগে সিহঁতে এইটো নপঢ়িলেই হ'ল কাৰণ ইম্পৰ্টেণ্ট নহয় এতিয়া প্ৰকল্পৰ কুৱেশ্যনবোৰ তোমালোকে নিজেই কৰিব লাগে ঠিক আছে কিন্তু মই দেখাই দি আছোঁ লিখা পাৰ্টখিনি মই দি আছোঁ তোমালোকে বাকী নিজেই কৰিবা তোমালোকক কি কৈছে আমাৰ সমাজৰ বিভিন্ন জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰা সাজ পোছাকৰ বৈশিষ্ট্য সম্পৰ্কে টোকা প্ৰস্তুত কৰা গতিকে এইটো কাৰণে মই তোমালোকক ইয়াত টোকা এটা প্ৰস্তুত কৰি দিছোঁ এই টেবলটো এই তালিকাটো ঠিক আছে উত্তৰ বুলি লিখি পেলাই এই তালিকাটো লিখি ল'বা আৰু ইয়াত মই কৈ দিওঁ ইয়াত আৰু স্পেলিংটো ভুল আছে চোৱা আৰু অৰ্থস্কয়াৰ ৰু আছে ঠিক আছে এতিয়া মই ট্ৰাই কৰিলোঁ ঠিক কৰিবলৈ কিন্তু মানে ডিজিটেল প্ৰব্লেমেই নে টেকনিকেল প্ৰব্লেমেই নাজানো কি প্ৰব্লেম কিন্তু এই আৰুটো ঠিক হোৱা নাই মানে ৰয় ৰু কৰিব পৰা নাই ঠিক আছে গতিকে তোমালোকে ৰয় ৰু কৰি ল'বা বাকী চব ঠিক আছে স্পেলিং চ' এনেকৈ লিখি ল'বা যাক লাগে ঘ প্ৰকল্পৰ ক নম্বৰ উত্তৰটো আৰু খ নম্বৰ উত্তৰটো প্ৰশ্ন এইটো উত্তৰটো তোমালোকে এনেকুৱা এটা চাৰ্ট লিখি ল'বা আৰু ইয়াতো এই আৰু স্পেলিংটো ভুল হৈ আছে কাৰেক্ট কৰি ল'বা ঠিক আছে এতিয়া দেখাত বহুত সৰু লাগিছে চাগে ন চ' মই অকণমান জুম কৰি দেখাই দি আছোঁ চোৱা ক'ত গ'ল চোৱা ইয়াত জনগোষ্ঠী লিখিছোঁ উৎসৱ লিখিছোঁ মূল বৈশিষ্ট্য লিখিছোঁ দেখিছা নেক্সট অসমীয়া বড়ো মিচিং তিৱা বিহু ৰঙালী ভোগালী কঙালী খেৰাই আলি আই লৃগাং ৱানচুৱা মহোৎসৱ পিছত এইখিনি তোমালোকে পঢ়ি ল'বা মই জুম কৰি দিছোঁ চোৱা হ'ব আশা কৰোঁ এতিয়া ধৰি পাবা ঠিক আছে ধৰা পাবা এতিয়া চ' এইখিনি আছিল আজিৰ ভিডিঅ'টো একেবাৰে ঘ প্ৰকল্পলৈকে যিটো মই কৰি দিব নালাগিছিল কিন্তু কৰি দিলোঁ আৰু ঠিক আছে এইখিনিলৈকে মই দি দিলোঁ চ' বহুত কষ্ট লাগিল কাৰণ বহুত টাইম কনজিউমিং হয় ন এই প্ৰচেছটো লিখিব লাগে লিখি পেলাই তোমালোকৰ কাৰণে ভিডিঅ' বনাব লাগে তাকো এটা উত্তৰ নহয় দুটাকৈ চ'
তোমালোকে যদি মোৰ কষ্টৰ সন্মান কৰা তেন্তে এটা লাইক কৰি ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ধুনীয়া এটা কমেণ্ট কৰি দিবা যাতে মই ভাল লাগে মানে মোৰ দেখি পেলাই কমেণ্টটো যে মোৰ বনোৱা ভিডিঅ'ৰ পৰা কোনোবা উপকৃত হৈছে আৰু মোৰ আৰু ভিডিঅ' মন যায় মানে আৰু ভিডিঅ' বনাবলৈ মন যায় যাতে ঠিক আছে তোমালোকে মানে যিমানে ভাল কমেণ্ট কৰিবা সিমানেই মোৰ মানে ভাল লাগে মটিভেট পাওঁ ঠিক আছে মটিভেট হওঁ আৰু তোমালোকৰ বাবে এনেকুৱা ভিডিঅ' বনাবৰ কাৰণে চ' কৰি দিবা নেক্সট তোমালোকৰ পাৰ্ট 15 শিশুলীলা এই পাৰ্টটো মই তোমালোকৰ কাৰণে নিশ্চয় আনিম এই পাৰ্টটোৰ ওপৰত ভিডিঅ' আনিম নিশ্চয় কিন্তু তোমালোকে যিমানে মানে বেছিকৈ কমেণ্ট কৰিবা যে পাৰ্ট 15 লাগে পাৰ্ট 15 লাগে সিমানে সোনকালে মই এই পাৰ্টটোৰ ওপৰত ভিডিঅ' দিবলৈ চেষ্টা কৰিম গতিকে যোৱা কমেণ্ট কৰা আৰু যেতিয়া দি দিম তেতিয়া পৰাপক্ষত মই যোনে কমেণ্ট কৰিব তাৰ কমেণ্টত মই সেই ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰি দিম ঠিক আছে চ' আজিলৈ এইখিনিতে সামৰণি মাৰোঁ শিশুলীলাটো পিছত যেতিয়া সময় হ'ব মই বনাম আজিলৈ এইখিনি সামৰণি মাৰোঁ বাই